নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকক শিকাই দিম ইনষ্টাগ্ৰামত লাইক ফলোৱাৰ ভিউৱাৰ্ছ কেনেকৈ আপোনালোকৰ আনলিমিটেড ল'ব পাৰে। যিমান চাই আপুনি সিমানটো পায়। ডাইৰেক্ট মই লিংকটো আপুনি দি থ'ম। লিংকটো ক্লিক কৰিলে ডাইৰেক্ট এখন পেজলৈ গুচি আহিব। এখন পেজত আহি পিনি তললৈ গৈ থাকিব। তললৈ গৈ থাকিব। তলত গৈ পিনি আপুনি অপেন বুলি অপশ্যন এটা পাব। অপেন বুলি অপশ্যনটো আপুনি ক্লিক কৰিব। এই দেখিছে ন অপেন অপশ্যন আহিছে, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এখন পেজলৈ আপোনালোকক লৈ যাব। এই দেখিছে ন এখন পেজলৈ লৈ আহিছে। এখন পেজত আপুনি জিমেইল আইডি এটা দিব লাগিব। যিকোনো এটা জিমেইল আইডি দিলে হৈ যায়। জিমেইল এটা দি পিনি ডাইৰেক্ট আপোনাৰ প্ৰফাইল URLটো কপি কৰিব লাগিব। ইয়াত ফলোৱাৰ বহাব পাৰিব। জিমেইল যিকোনো দিব লাগিব। তাৰপিছত আকৌ প্ৰফাইলৰ URLটো দিব লাগিব। URLটো কেনেকৈ দিয়ে মই দেখাইছোঁ। বেগ আহি পিনি ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ। দেখিছে ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ। অ'পেন কৰি ওপৰত যে দেখিছে থ্ৰীডট আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াত কপি প্ৰফাইল URL বুলি আহি গৈছে। তাৰ আপুনি ক্লিক কৰি আপোনাৰ প্ৰফাইলটো কপি হৈ যাব। বেগ আহিব। বেগ আহি পিনি ইয়াত আপুনি পেষ্ট কৰি দিব লাগিব। ইয়াত দেখিছে নহয় জিমেইলটো আকৌ গুচি গৈছে। আকৌ মই বহাই লৈছোঁ। যিকোনো এটা বহাই লৈছোঁ। চাংচন হয় নহয়, যদি নহয় বেলেগ এটা জিমেইল কেনেকৈ দিব পাৰে আপোনাক দেখাই দিম। দি পিনি ইয়াত আপুনি প্ৰফাইলটো বহাই দিব। অ'কে কপি পিনি বহাই দিছোঁ। বহাই পিনি আপুনি গেট ফ্ৰী ফলোৱাৰ অপশ্যন এটা আছে ন, তাত আপুনি ক্লিক কৰি দিব। হালধীয়া আখৰখিনি ক্লিক কৰি দিয়াৰ লগে তললৈ স্ক্ৰল ডাউন কৰি চাব। ইয়াত আপোনাৰ অপশ্যনটো গুচি আহিব। আৰু ক্লিক কৰিছোঁ। ইয়াত আপোনাক দেখাই দিব। যদি ভুল হয় ৰং বুলি দেখাই দিব। কিটো ভুল আছে সেইটো দেখাই দিব। আপোনাক হৈ আছে প্ৰচেছিং লৈছে। এইটো জিমেইল আইডিটো ভুল হৈছে বুলি কৈছে। আচ্ছা মই বেগ আহিছোঁ। বেগ আহি পিনি বেলেগ এটা কৰি পিনি দেখাইছোঁ। এইটো বেগ আহিলোঁ। বেগ আহি পিনি ইয়াত আপুনি চাৰ্চ কৰিব টাইম মেইল বুলি চাৰ্চ কৰিব। ইয়াত আপোনাৰ আনলিমিটেড ফেক জিমেইল পায়। ফেক জিমেইল আপুনি বহাই দিব, একো প্ৰব্লেম নহয়। তাৰপিছত টাইম মেইল আহি গৈছে। আহি পিনি মই ক্লিক কৰিছোঁ এইটো ৱেবছাইটটো। ক্লিক কৰি ইয়াত আপোনাৰ জিমেইলটো দেখাই দিব। এই লোডিং লিষ্ট দেখিছে ন, ইয়াত আনলিমিটেড আপুনি জিমেইল পাব। কিছুমান আপুনি ৰখিব। ইয়াত পেজটো ভালকৈ লোডিং হ'লে এইটো আহি গ'ল। আপুনি কপি অপশ্যন কিনা দেখিছে, কপি কৰিব। কপিখন বেগ আহি তাত আপুনি পেষ্ট কৰিব। দেখিছে এইটো কৰি আপুনি ডাইৰেক্ট জিমেইলটো পেষ্ট কৰিব। পেষ্ট কৰি আকৌ বেগ আহিব। বেগ আহি আপুনি আকৌ ইউজাৰটো কপি কৰিব। আগৰ নিচিনাকৈ থ্ৰীডটত ক্লিক কৰিব। ক্লিক কৰি পিনি ইয়াত কপি URL বুলি আছে, ক্লিক কৰি পিনি আপুনি ইয়াত পেষ্ট কৰিব। দেখিছে এইটো ক্লিক কৰিলোঁ। ক্লিক কৰি পিনি তলত আকৌ দেখিছে নহয় গেট ফ্ৰী ফলোৱাৰ অপশ্যন, আপুনি তাত ক্লিক কৰিব। ক্লিক কৰি দিলে আপোনাৰ তলত দেখাব। দেখিছে তলত প্ৰচেছিং লৈছে। যদি শুদ্ধ হয় তেতিয়া ৰাইট বুলি কৈ দিব। দেখিছে এইটো শুদ্ধ হৈছে। এখনটো দেখাইছে প্ৰচেছিং হৈ গৈছে, ৱৰ্কিং হৈছে। আপুনি 1 ঘণ্টা বা 2 ঘণ্টা ৰখিব। আপোনাৰ ইনষ্টাগ্ৰাম ফলোৱাৰখিনি যাবই। কেইটা ফলোৱাৰ গ'ল আপুনি কমেণ্ট কৰি জনাব। এইটো হৈ গৈছে সম্পূৰ্ণকৈ। তাৰপিছত বেগ আহি চাইছোঁ ইয়াত ফলোৱাৰ আহিছে নে এতিয়া নাহে। ৰিয়েল ফলোৱাৰ কাৰণে কিছুমান টাইম লাগে, 1 ঘণ্টা বা 2 ঘণ্টা লাগে।